দহলাহাবি গাঁৱৰ গঞা ৰাইজে আমাৰ যিসকল ইয়াতে পূৰ্বপুৰুষ আমাৰ ককা আজু ককা আছিলে তেওঁলোকে আমাৰ ইয়াতে 11 ঘৰ মানুহৰ জৰিয়তে প্ৰথমতে এটা জুপুৰি কীৰ্তন ঘৰ স্থাপন কৰিছিল 1957 চনত 1957 চনত আমাৰ কীৰ্তন ঘৰটো স্থাপন কৰিছিল তাৰ পৰ্যায়ক্ৰমে অকণমান উন্নতি কৰিলে আমাৰ শুৱালকুছিৰ পৰা কেইজনমান ব্যক্তিয়ে লগ লাগি তেওঁলোকে আনি কাঠৰ কেঞ্চি বাটাম লগাই টিংঘৰৰ চালি বনাই এটা নাম প্ৰসংগ কৰাৰ এটা মানে নামঘৰ প্ৰতিষ্ঠা কৰিলে মণিকূটৰ জৰিয়তে তাৰ পিছত আমি আমাৰ ৰাইজৰ অশেষ প্ৰচেষ্টাত আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সহায় সহযোগিতাত জি জোৱাইসকলৰ সহায় সহযোগিতাত আৰু আমাৰ স্থানীয় বিধায়ক তথা আমাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ ছাৰৰ যি প্ৰচেষ্টা সেই মহান প্ৰচেষ্টাত আমি অসম দৰ্শনৰ পৰা প্ৰথম কিস্তি আমি 2.5 লাখ টকা পাওঁ তাৰ পিছত তেওঁলোকে পৰ্যায়ক্ৰমে আমাক এই মন্দিৰটোলৈকে আমাৰ আধৰুৱা কামবিলাক কৰাৰ কাৰণে তেওঁলোকে আমাক ধন ৰাখি আগবঢ়াইছে আৰু লগতে তেওঁৰ যি প্ৰতিনিধি সন্মানীয় জয়সং বৰদেৱ তেখেতেও আমালৈ ব্যক্তিগতভাৱে তেখেতে গ্ৰিলৰ লগতে অন্যান্য সামগ্ৰী আমাক আগবঢ়াইছে আৰু সেই আগবঢ়োৱাৰ ফলত আজি ৰাইজে আজি কাতি মাহৰ 15 তাৰিখ নৱেম্বৰৰ 2 তাৰিখে আমি আজি এই সকলো ৰাইজে মিলি শুভ উদ্বোধন কৰিব পাৰিছোঁ গতিকে এই কাৰণে আমি সকলো ৰাইজে আমাৰ শ্ৰদ্ধাৰ সন্মানিত ব্যক্তিসকলক জি জোৱাৰ ব্যক্তিসকলক আমি ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি মোৰ চমু দুআষাৰ নামঘৰটো একেবাৰে তথৈবচ অৱস্থা আছে এইটো 1957 চনতে স্থাপিত এটা নামঘৰ এতিয়া আমি গোটেই ৰাইজ মিলি আৰু আমাৰ পৰা এই গাঁৱৰ পৰা যিসকলক আমি বাহিৰত বিয়া দিছিলোঁ সেই সকলৰ পৰা দান অনুদান লৈ আমাৰ স্থানীয় বিধায়ক স্থানীয় সমাজকৰ্মী সকলৰ পৰা দান অনুদান লৈ আমি এই নামঘৰটো নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছিলোঁ আৰু আজি আহি আমি এই নামঘৰটো নিৰ্মাণ সম্পূৰ্ণ বুলি ধৰিছোঁ অলপ সৰু সুৰা কাম বাকী আছে যদিও সম্পূৰ্ণ বুলি ধৰি আমি এই পবিত্ৰ কাতি মাহত আজিৰ দিনটোত আমি এই নামঘৰৰ দুৱাৰ মুকলি কৰিলোঁ দুৱাৰ মুকলি কৰি আজিৰ পৰা আমি ইয়াত আমি এই কলিৰ যুগত ইয়াত আমি নাম প্ৰসংগ সকলোৱে মিলি নাম প্ৰসংগ কৰিম তাৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিলে আমাৰ ৰাতিপুৱা আমি 2 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ ইতিমধ্যে আমাৰ যোৱাকালি সুন্দৰভাৱে হৈ গ'ল আজিও ৰাতিপুৱাৰ পৰা ওজাপালি আপোনাৰ ঢুলীয়া আমি ভাগৱত আমি গোটেই গাঁওখন আমি ভাগৱত পৰিদৰ্শন কৰিলোঁ আনি আমি এতিয়া স্থাপন কৰিলোঁ আমি এতিয়া সমূহীয়া ভোজৰো আয়োজন কৰিছোঁ আৰু নিশালৈ আমাৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথদেৱে নাম পৰিগ্ৰহণ কৰিব আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল এইখিনি আমাৰ এই মন্দিৰটোৰ একচুৱেলি উন্মোচন মানে ফিতা কটাৰ উদ্দেশ্যৰ কাৰণে আমি মাতিছিলোঁ আমাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয়ক তেখেতে বিশেষ কামত তেখেত উপস্থিত থাকিব নোৱাৰি তেখেতৰ প্ৰতিনিধি আমাৰ জয়সং বৰদেৱক তেখেতে দায়িত্ব দিছিলে আৰু জয়সং বৰদেৱে সময়মতে আহি তেখেতৰ বহুমূলীয়া সময় দি আমাৰ এই নামঘৰৰ দুৱাৰ মুকলি কৰিলে তেখেতক আমি এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আহি যথেষ্ট মোৰ ভাল লাগিছে ভাল অনুভূতি মানে দহলাহাবিখন প্ৰাকৃতিক হেৰিৰে ভৰপূৰ আৰু পৰিপুষ্ট ইয়াত মই এটাই লক্ষ্য কৰিছোঁ যে ইয়াত যিটো সমন্বয় আৰু সামাজিক দায়বদ্ধতা ইয়াৰ মানুহখিনিক দেখি নিজে অভিভূত হৈছোঁ আৰু এই মন্দিৰভাগ উদ্বোধনত নিজে উপস্থিত থাকিব পাই নিজকে সৌভাগ্যৱান মানিছোঁ মন্দিৰ মছজিদ এইবিলাক উপাসনাস্থলীৰ জৰিয়তেহে সমাজৰ আধ্যাত্মিক শিক্ষা দিয়া হয় আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তে সমাজ পৰিৱৰ্তন হ'ব বুলি আশা কৰিব পাৰি